এটা কথা মন কৰিব, যদি আপোনাৰ সিলেবাছত লিটাৰেচাৰ, কালচাৰ এণ্ড ফেষ্টিভেল অফ আছাম এণ্ড নৰ্থ ইষ্ট এই টপিকটো আছে, তেনেহ'লে আছামৰ ওপৰত আপোনালোকে খুটি নাটি মাৰি পঢ়িব লাগিব। আৰু অলৰেডি আমি এই বস্তুবোৰ পঢ়াই থৈছোঁ, প্লেলিষ্টত চাব পাৰিব। কিন্তু অভাৰঅল নৰ্থ ইষ্ট কোৱাৰ লগে লগে কোনবোৰ বস্তু পঢ়িব বা ক'ৰ পৰা কুৱেশ্যন সুধি আছে সেই বস্তুখিনি আপোনালোকে প্ৰথমে চাব লাগিব। আদাৰৱাইজ কি হ'ব, অসমৰ দৰে বাকী ষ্টেটৰো যদি আপোনালোকে কালচাৰ ভালদৰে চাব যায়, লিটাৰেচাৰ চাব যায়, কিমান পঢ়িব, ওলাই থাকিব। সেইকাৰণে সকলোবোৰ প্ৰয়োজন নহয়। ইয়াৰ কাৰণে অভাৰঅল নৰ্থ ইষ্টৰ কাৰণে আমি কোনবোৰ বস্তু পঢ়িব লাগিব, সেইকাৰণে কি কৰিম, য়েছ, PYQ কৰিম। কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আমি চাম। তাৰ ওপৰতে ভিত্তি কৰি এক্সপেক্টেড কুৱেশ্যনসমূহ, এক্সপেক্টেড টপিকসমূহ আমি পঢ়িম, লগতে কাৰেণ্ট এফেয়াৰ্ছ। ঠিক আছে, সেইকাৰণে মই কওঁ আছামৰ ওপৰত কিন্তু আপোনালোকে আঠি গুৰি মাৰি একদম সৰু সুৰা বস্তু জানিব লাগিব নিজৰ ঠাইখনৰ বিষয়ে। ঠিক আছে, আৰু আছাম আজি আমি বেছি কভাৰ নকৰোঁ, কিয়নো অলৰেডি কৰা হৈ আছে, আপোনালোকে চাই ল'ব পাৰিব। ঠিক আছে, আপোনালোকে যদি আগৰ বছৰৰ কুৱেশ্যনবোৰ মন কৰে, তেনেহ'লে দেখিব যে মেইনলি ফুডছ, ডান্সেছ, ফেষ্টিভেল ইয়াৰ ওপৰতে সোধে। এতিয়া এইকেইটা কুৱেশ্যন চাওক, ইয়াতে লিষ্ট 1 ফেষ্টিভেল দিয়া আছে আৰু লিষ্ট 2 কোনখন ষ্টেটত পালন কৰা হয় সেইটো সুধিছে। তেনেকৈ ইয়াতো এটা ফেষ্টিভেলৰ বিষয়ে কুৱেশ্যনটো সুধিছে। তাৰ কাৰণে প্ৰথম ষ্টেপ মই এখন লিষ্ট দিছোঁ, ইয়াতে ফেষ্টিভেলৰ নাম আছে আৰু কোনখন ষ্টেটত পালন কৰা হয় এইখিনি আপোনালোকে চাবলৈ ট্ৰাই কৰিব। আৰু যিবোৰ আমি আছাম কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজটোত পঢ়ি আছোঁ, যিবোৰ ফেষ্টিভেল নিউজত আহি থাকে বা পৰীক্ষাৰ ওচৰে পাজৰে যিবোৰ নৰ্থ ইষ্টৰ ফেষ্টিভেল চলি থাকে তাৰ পৰা ডাইৰেক্ট উঠাই দিয়ে। সেইকাৰণে আপোনালোকে আছাম কাৰেণ্ট এফেয়াৰ্ছ এই ছিৰিজটো ফ'ল' কৰিব। তাত আমি অসমৰ লগতে নৰ্থ ইষ্টটো অলপ চলপ কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ। অ'কে, এতিয়া আমি কুৱেশ্যন কৰিম, PYQ, এক্সপেক্টেড কুৱেশ্যন, কনচেপ্ট একেলগে কৰি যাম। ভালদৰে মন দিব, তেতিয়া গম পাব যে আগন্তুক পৰীক্ষাত এই টপিকটোৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে। Consider the following statements regarding a prominent personality of North East. He is a playwright and theatre director from Northeast India. He was awarded the Sangit Natak Academy Award. He was the chairperson of National School of Drama. He was a leading figure of a movement called Theatre of Roots. The person who has achieved the above recognition is কোন হয়? Yes, ৰতন ছিয়াম, আপোনালোকে জানে। আৰু মণিপুৰৰ কালচাৰেল লিজেণ্ড ৰতন ছিয়ামৰ যোৱা 23 জুলাই তাৰিখে দেহাৱসান ঘটিছে। আপোনালোকে এই নিউজটো নিশ্চয় পাইছে। পোষ্ট ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াত যি থিয়েটাৰ অফ ৰুটছ এই মুভমেণ্ট চলিছিলে, তাৰে তেওঁ এগৰাকী লিডিং ফিগাৰ আছিলে। লগতে কিমানবোৰ সন্মান লাভ কৰিছে, কি কি পাইছে, সকলোবোৰ ইয়াতে দিয়া হৈ আছে। আপোনালোকে এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব। আৰু এই কুৱেশ্যনটো ৰতন ছিয়ামৰ ওপৰতে আছিলে। ঠিক আছে, তাৰপিছত এই কুৱেশ্যনটো মণিপুৰী ৰাসলীলাৰ ওপৰত আহিছে, যে দ্য মেইন থিম অফ মণিপুৰী ৰাসলীলা revolves around Manipuri dance, sometimes also referred as Manipuri Raslila, is one of the major Indian classical dance from originating from the Manipur. আপোনালোকে জানে আমাৰ যিখিনি ক্লাছিকেল ডান্স আছে ইণ্ডিয়াৰ, মণিপুৰী ডান্সটো তাৰে ভিতৰত এটা হয়। আৰু যদি মন কৰে তেনেহ'লে দেখিব যে দ্য মণিপুৰী ডান্স ইজ এ কনফ্লুৱেঞ্চ অফ 4 ৰিচুৱেলিষ্টিক ট্ৰেডিশ্যন, লাই হাৰাওবা, ইহুৱেন লাংগং, মেইটাই নাটা, সংকীৰ্তনা আৰু ৰাস লীলা। ঠিক আছে, ইয়াতে সুধিছে যে দ্য মেইন থিম অফ মণিপুৰী ৰাসলীলা ৰিভল্ভছ এৰাউণ্ড লাভ অফ কৃষ্ণ এণ্ড ৰাধা। ঠিক আছে, তাৰপিছত এই কুৱেশ্যনটো মন কৰক, ইয়াতে আপোনাৰ লিষ্ট 1ত ফেষ্টিভেল, লিষ্ট 2ত কোনখন ষ্টেটত পালন কৰা হয় সেইটো সুধিছে। লছাৰ ফেষ্টিভেল, মৎসু ফেষ্টিভেল, সাগা দেৱা, নংক্ৰেম ডান্স ফেষ্টিভেল। তাৰ আগত আপোনালোকে এই লিষ্টখন মনত ৰাখিবলৈ ট্ৰাই কৰিব। যিমানখিনি আছে গোটেইখিনি মনত ৰাখক, কাৰণ PYQ যদি মন কৰে ইয়াকে বাৰ বাৰ ৰিপিট কৰি থাকে। যদি পাৰে অলপ সময় ভিডিঅ'টো প'জ কৰি আপোনালোকে চাব পাৰে, আদাৰৱাইজ কুৱেশ্যনবোৰ যেতিয়া কৰিম নিশ্চয় মনত ৰৈ যাব। ইয়াত চাওক, লোজাৰ বা লোচাৰ ফেষ্টিভেল ক'ত পালন কৰা হয়, সেইটো প্ৰথমটোৱে অৰুণাচল প্ৰদেশ। A4 আমি পাই গ'লোঁ, চ' এনচাৰ ওলাই গ'ল। গতিকে বাকীকেইটাও এতিয়া মনত ৰাখক। মৎসু মং ক'ত হয়, নাগালেণ্ড আছেনে ইয়াতে? য়েছ, মৎসু, চাওক প্ৰনাউন্সিয়েশ্যন অলপ গণ্ডগোল হৈ যাব পাৰে, মাফ কৰি দিব। ক'ত হয়, নাগালেণ্ডত। সাগা দাৱা ক'ত হয়, ছিকিমত হয়, আছেনে ইয়াতে? আৰু নংক্ৰাম ডান্স ফেষ্টিভেল ক'ত হয়, মেঘালয়ত হয়। গতিকে এনেকৈ কুৱেশ্যনবোৰ কৰি গৈ থাকিলে আপোনালোকৰ মনত ৰৈ যাব। তাৰপিছত এই কুৱেশ্যনটো অলপমান ভালদৰে মন দি যাব, কাৰণ ইয়াত কিছুমান ইনফৰমেশ্যনো সোমাই আছে যিবোৰ আগন্তুক এক্সামত আপোনালোকৰ কাৰণে হেল্প হ'ব পাৰে। যে সাপচাৰকাট ইজ এ স্প্ৰিং ফেষ্টিভেল হুইচ মাৰ্কছ দ্য কমপ্লিশ্যন অফ জুম কাল্টিভেশ্যন, এটা ইনফৰমেশ্যন পালে। তাৰপিছত কি কৈছে, ইট incorporates indigenous dance performance including Serao and Sehlam dance. Okay, ends with a shared feast
It began in Suipui village, Myanmar between 1450 AD to 1700 AD. Spring hunting expeditions were led by the village chief and his son to gain recognitions. Which tribal community of the northeast celebrate this festival? So, subcircuit আপোনালোকে যদি লিষ্টখনত চাই ডাইৰেক্ট দেখি আছে যে ক'ত গ'ল আৰে হেং মাৰিছে ওকে ইয়াত চাওক আছেনে subcircuit ওকে মিজোৰাম সো এনসাৰ কি হ'ব কোনটো ট্ৰাইব মিজো ঠিক আছে চাওক এতিয়া এই কোৱেশ্চনটো আপোনালোকক সিঙ্গল লাইনতো দিব পাৰিলে হয় যেহেতু ইনফৰমেশনবোৰ দিয়া আছে আপোনালোকে ভালদৰে নোট কৰক ওকে চিৰুই লিলি ফেষ্টিভেল চিৰুই লিলি মণিপুৰৰ ৰাজ্যিক ফুল হয় ঠিক আছে ষ্টেট ফ্লাৱাৰ ইয়াত কৈছে যে চিৰুই লিলি ফেষ্টিভেল সেলিব্ৰেটিং দ্য ষ্টেট ফ্লাৱাৰ চিৰুই লিলি টেক্স প্লেচ ইন হুইচ ডিস্ট্ৰিক্ট অফ মণিপুৰ কোনখন ডিস্ট্ৰিক্টত পালন কৰা হয় উখৰুল ডিস্ট্ৰিক্ট হ'ব তাৰ পিছত এই দুটা কোৱেশ্চন মনত ৰাখিব লাগিব যে হুইচ অফ দ্য ফলোইং পাৰফৰ্মিং আৰ্টছ ফ্ৰম মণিপুৰ ইজ লিষ্টেড এজ ইউনেস্কো ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ এটো আপোনাৰ সং কীৰ্তনা আৰু সংযম পৰ্ব এই ষ্টাইল অফ বেলাড সিংগিং ইজ ফেমাছ ইন হুইচ ষ্টেট এটো হ'ব আপোনাৰ মণিপুৰ তাৰ পিছত মন কৰিব মেঘালয়াৰ ফেষ্টিভেল মেঘালয়াত মেইনলি চাব যে দ্য মেইন ethnic communities of Meghalaya includes Khasi, Garo and Jointia, Khasi Hill, Garo Hill, Jointia Hill. এটাটো গৰম চলি আছে আপোনালোকে গৈ আছে ফুৰিবৰ কাৰণে তাৰে ফেষ্টিভেল যিবোৰ ইম্পৰ্টেণ্ট হয় তাৰ পৰা কেনেকুৱা কুৱেশ্যন আহে মই কৈ আছো চাওক এইটো ইয়াত কৈছে হুইচ অফ দ্য ফলোইং পেয়াৰ্স আৰ কাৰেক্ট এই কুৱেশ্যনটোত আপোনালোকৰ জোনবিল মেলা পৰাগ ফেষ্টিভেল ইয়াত সমস্যা নাই আমি আসাম পাৰ্টটো বহুত ধুনীয়াকৈ পঢ়ি থৈ দিছো তাতে কভাৰ কৰিছো এতিয়া চাব ৱাংলা আৰু বেডিং ক্লাম ফেষ্টিভেল চাওক জোনবিল মেলা তিৱা ট্ৰাইব কাৰেক্ট হয় পৰাগ ফেষ্টিভেল মিচিং ট্ৰাইব কাৰেক্ট হয় কিন্তু এটা বস্তু মন কৰিব ৱাংলা মেঘালয়ৰ এটা ফেষ্টিভেল হয় মেঘালয়ত পালন কৰা হয় কিন্তু গাৰো ট্ৰাইবে পালন কৰে খাচীয়ে নকৰে ঠিক আছে বেডিং ক্লাম ফেষ্টিভেল খাচী জয়ন্তীয়া ট্ৰাইবে কৰে এইটো কাৰেক্ট হয় সো কি হ'ব 1 3 and 4 আছেনে কৰবাত 1 3 and 4 কাৰেক্ট হ'ব সেইকাৰণে মই এইখিনি লিখি থৈছো আপোনালোকে এবাৰ পঢ়িব পাৰে বেডিং ক্লামৰ ওপৰত এটা ভাল কুৱেশ্যন আহিছিলে মই নেক্সট ক্লাছত আনিবলৈ ট্ৰাই কৰিম জয়ন্তীয়া ট্ৰাইব তেনেকৈ ৱাংলা ফেষ্টিভেল গাৰো ট্ৰাইব আৰু যিবোৰ বস্তু লিখা হৈ আছে এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব ঠিক আছে তেনেকৈ আপোনাৰ এইটো নংগ্ৰাম ডান্স ফেষ্টিভেল এটো আপোনাৰ আৰু সাদ চুক মাইচিন ফেষ্টিভেল খাচী কমিউনিটিয়ে পালন কৰে সো যিকেইটা মই ইয়াতে মাৰ্ক কৰি থৈ দিছো সেইকেইটা এবাৰ পঢ়িবলৈ চেষ্টা কৰিব নেক্সট কুৱেশ্যন এইটো আপোনালোকে নিজে কৰিবলৈ ট্ৰাই কৰক এনেকুৱা কুৱেশ্যন আহিব পাৰে এক্সপেক্টেড কুৱেশ্যন এইটো মই কৰাই দিছো যে হুইচ অফ দ্য ফলোইং ষ্টেটমেন্টছ ইজ ট্ৰু এবাউট ৱাংলা ফেষ্টিভেল নাম্বাৰ 1 ইট ইজ অলসো নোন এজ 100 ড্ৰামছ ফেষ্টিভেল নতুন ইনফৰমেশ্যন পাইছে লিখি থৈ দিয়ক কাৰেক্ট হয় ইট ইজ সেলিব্ৰেটেড বাই দ্য খাচী ট্ৰাইব অফ মেঘালয়া ৱাংলা কোনটো ট্ৰাইবে পালন কৰে ইয়েছ গাৰো গতিকে কি হ'ব অনলি 1 কাৰেক্ট হ'ব আৰু যদি আপোনালোকে জেনাৰেল ষ্টাডিজৰ মেটেৰিয়েলছ ল'ব বিচাৰে কনসেপ্ট প্লাস PYQ সলিউশনস কারেন্ট এফেয়ার্স আসাম ইন্ডিয়া ওয়ার্ল্ড লগতে এক্সপেক্টেড কুৱেশ্যন আসাম পাৰ্ট আৰু ডেইলি প্ৰেক্টিছ কুৱেশ্যনো কৰিব বিচাৰে হোৱাটছআপ গ্ৰুপ জয়েন কৰিব বিচাৰে তেনেহলে কন্টেক্ট কৰক এই নাম্বাৰটোত আৰু 259 ৰুপিছত অফাৰ চলি আছে ল'ব পাৰিব নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ ফক ডান্স ইজ ট্ৰেডিশনেলি পাৰফৰ্মড ইন মেঘালয়া এটো পাৰিব বিহু ক'ত কৰে অসমত কৰে লাবানী ক'ত হয় ক'ত আছিল এটো গুজৰাট নে মহাৰাষ্ট্ৰ কমেন্ট কৰিব চাউটো ইয়াৰ নহয় চাউটো ক'ৰ ডান্স হয় এটো কমেন্ট কৰক নং ক্ৰেম ডান্স ক'ত পাৰফৰ্ম কৰা হয় মেঘালয়াত নৰ্থ ইষ্ট পঢ়ি আছো মানে বাকি ইণ্ডিয়াৰ বেলেগ ষ্টেটবোৰ যে পাহৰি যাব তেনেকুৱা কথা নহয় হ'ব মনত পেলাওক যাওক নহলে নোটছটো এবাৰ ওপেন কৰক লাবানী আৰু চাও ক'ৰ হয় আপোনালোকে কমেন্ট কৰক তাৰ পিছত এই কুৱেশ্যনটোত লিষ্ট 1ত দিয়া আছে পপুলাৰ ফক মিউজিক ইনষ্ট্ৰুমেন্ট আৰু লিষ্ট 2ত নেম অফ দা কমিউনিটি আপোনালোকে মনত ৰাখিব লাগিব তাৰ বাহিৰে উপায় নাই ঠিক আছে পিনা মেইটেই কমিউনিটি তেনেকৈ আপোনাৰ বেংবং মিজু পংচি আপোনালোকে এটো জানে সকলোৱে জানে কাৰ্বি কমিউনিটি হয় আৰু বাডুং দুপা কি হয় ৰাভা হয় বাকি কেইটা নাজানিলেও ডিটোটো জানিলে হয় গতিকে আপোনাৰ এনসাৰ ওলাই আছিল D1 এটাই আছিল ঠিক আছে আৰু যদি এতিয়া সমস্যা হৈ আছে আমিতো এটোৱে শেষ ক্লাছ নহয় নেক্সট ক্লাছত আৰু ইনষ্ট্ৰুমেন্টবোৰ আনিবলৈ ট্ৰাই কৰিম তাৰ পিছত ৰিসা ইজ এ ট্ৰেডিশনেল এটায়াৰ অফ ত্ৰিপুৰা মণিপুৰ ছিকিম আসাম ত্ৰিপুৰা তেনেকৈ বাকি ষ্টেটবোৰৰো মই দি থৈছো হাইলাইট কৰি থৈ দিছো এবাৰ চাবলৈ ট্ৰাই কৰিব ৰিনাই এণ্ড ৰিসা ইজ ওৰ্ন বাই ওমেন অফ ত্ৰিপুৰা তেনেকৈ নাফি এণ্ড ফানিক আৰ টু ট্ৰেডিশনেল ড্ৰেছেছ ফৰ মণিপুৰী ওমেন মিজোৰামৰ যদি চাই পোৱান এণ্ড মাৰাম ছিকিমৰ বাখু এণ্ড শ্ৰুভাল যিখিনি ইম্পৰ্টেণ্ট হয় য'ৰ পৰা কুৱেশ্যন আহি থাকে লিষ্ট 1 লিষ্ট 2 এনেকৈ মিলাব দিব পাৰে ঠিক আছে তেনেকৈ আংমাই ওমেন অফ নাগালেণ্ড আংমাই ট্ৰাইব টু নাগালেণ্ডৰ হয় এইটো চাই থওক কেতিয়াবা এইটো ইনডাইৰেক্টলি কুৱেশ্যন দি দিব পাৰে ৱেৰ বিউটিফুলি হেণ্ড ৱেভেন শ্বল কল ফেমো
তেনেকৈ ইন মেঘালয়া দ্য খাচী ওমেন ৱেৰ ৰেজ কল্ড জেইনছেম, তেনেকৈ আপাটনি ওমেন অফ অৰুণাচল দিত্তি, ঠিক আছে, এইটো চাব লাগিব আপোনালোকে। তাৰপিছত এই কুৱেশ্যনটো মন কৰক, দ্য পিপল অফ হুইচ ট্ৰাইব আৰ ফেমাছ ফৰ দেয়াৰ ফেচিয়েল টেটুজ এণ্ড নোজ প্লাগ, এইটো দেখিছে ন? অ'কে, এইটো আপাটনি ট্ৰাইব অফ কি হয়? অৰুণাচল প্ৰদেশ। আৰু ইয়াতে মন কৰিব যে আপাটনি ট্ৰাইবৰ দুটা মেজৰ ফেষ্টিভেল ড্ৰি ফেষ্টিভেল কোনখন ষ্টেটত পালন কৰা হয়, বা এনেকেও সোধে কোনটো ট্ৰাইবে পালন কৰে। গতিকে লিংক কৰি পঢ়ক, সকলোবোৰ বস্তু কি হ'ব? ইজি হৈ যাব। তেনেকৈ ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট দ্য চি ডনাই ফেষ্টিভেল ইজ কাৰেক্ট। এইটো জানে যে চি ডনাই ফেষ্টিভেল ইজ ডেডিকেটেড টু দ্য আৰ্ট এণ্ড ছান, আৰু কোনে এইটো পালন কৰে যে চি ডনাই ইজ দ্য মেজৰ ফেষ্টিভেল চেলিব্ৰেটেড এমং দ্য টাগিন ট্ৰাইব অফ অৰুণাচল প্ৰদেশ। কিমান ইনফৰমেশ্যন পালি ইয়াতে, ঠিক আছে। আৰু চি মানে আৰ্ট, ডনাই মানে কি হ'ল আপোনাৰ, বা ডনি মানে হ'ল আপোনাৰ ছান, ঠিক আছে, তেওঁলোকৰ ভগৱান পূজা কৰে, এইখিনিও গম পালে। দেন এই কুৱেশ্যনটো অলৰেডি আমি কৰিছোঁ। তাৰপিছত কি কৈছে, ইন হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ দ্য চাবচাৰ্কাট ফেষ্টিভেল চেলিব্ৰেটেড। এইটো মিজোৰাম। অলপ আগত যে কৰিছিলোঁ দীঘল কুৱেশ্যনটো, ডাঙৰ কুৱেশ্যনটো, সেইটো এবাৰ এনেকৈও দিছে, ডাঙৰকৈও দিছে। গতিকে তাত যিবোৰ ইনফৰমেশ্যন আছে সেইবোৰ আপোনালোকে ইউজ কৰিবলৈ ট্ৰাই কৰিব। নেক্সট কৈছে যে দ্য ৱাংলা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব অফ মেঘালয়া। এইটো কি হ'ব? গাৰো ট্ৰাইব। এইবোৰ এক্সপেক্টেড কুৱেশ্যন, আৰু এনেকুৱা কুৱেশ্যন দিছেও APSCয়ে যে দ্য চেৰাও ডান্স হুইচ ইউজেছ বাম্বু ষ্টেপছ ইজ এ ট্ৰেডিশ্যনেল ডান্স অফ দ্য হুইচ ষ্টেট। এইটো ক'ৰ পৰা পালে কওকচোন? এই কুৱেশ্যনটো ক'ৰ পৰা বনাইছে? APSCৰ কুৱেশ্যন হয়, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, ইয়াৰ পৰা বনাইছে। চাওক ইয়াতে পালে হয়, চাবচাৰ্কাটত মিজোসকলে পালন কৰে। চ' ইয়াত এনচাৰটো পালেনে? ক'ত গ'ল? ক'ত গ'ল? এক মিনিট, চেৰাও। অ'কে, ক'ত হ'ব এইটো? মিজোৰাম হ'ল। তাৰপিছত ইয়াত কৈছে যে চেম কুৱেশ্যন আহি গ'ল নেকি? চেম কুৱেশ্যন আহি গ'ল। তাৰপিছত দ্য লোচাৰ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি ইন অৰুণাচল প্ৰদেশ। লোচাৰ ফেষ্টিভেল মনত ৰাখিব যে অৰুণাচল প্ৰদেশৰ মনফা কমিউনিটি বা মনপা ট্ৰাইবে পালন কৰে, ঠিক আছে। তাৰপিছত ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ ইজ এ PVTG ফ্ৰম দ্য ষ্টেট অফ ত্ৰিপুৰা। ষ্টেট অফ ত্ৰিপুৰাৰ পৰা কোনটো PVTG ট্ৰাইব হয়? ইয়াৰ আগৰ ক্লাছত বা কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটো যেতিয়া কৰাই আছিলোঁ তাত লিষ্ট এখন দিয়া আছিলে, মনত পৰিছে আপোনালোকৰ? ত্ৰিপুৰী, ৰিয়েং, চাকমা, গাৰো, কোনটো হয়? য়েছ, ৰিয়েং ট্ৰাইব। তাৰপিছত ইয়াতে কৈছে যে কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ ট্ৰেডিশ্যন এণ্ড ষ্টেট। হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ গিভেন এবভ ইজ আৰ কাৰেক্ট সুধিছে। চাবচাৰ্কাট ফেষ্টিভেল মিজোৰাম, এইটোতো কাৰেক্ট হয়, 1 নম্বৰ কাৰেক্ট হয়। গতিকে 1 য'ত আছে কাৰেক্ট হ'বই লাগিব, হয় 1 হ'ব, নহয় 1 and 2 হ'ব। এতিয়া 2 নম্বৰটো চাওক। 2 নম্বৰটো নাজানিলেও আপোনালোকে 3 নম্বৰটো জানে যে থাংটা ডান্স বা মাৰ্চিয়েল আৰ্ট, এইটো ক'ৰ হয়? মণিপুৰৰ হয়। গতিকে ছিকিম লিখা আছে, এইটো ভুল হৈ আছে, ঠিক আছে, এইটো ভুল হৈ আছে। 3 য'ত আছে কাটি দিয়ক, কাৰণ সংযম পৰ্ব বেলাত এই মাত্ৰ কুৱেশ্যনটো কৰি আহিছিলোঁ। চাওক, সেইকাৰণে মই কওঁ যে PYQ কিয় ইম্পৰ্টেণ্ট হয়? PYQ কৰিলেহে আপোনালোকে এক্সপেক্টেড টপিকসমূহ কৰিব পাৰিব। মণিপুৰ হয়নে নহয়? য়েছ। গতিকে 1 আৰু 2 কি হ'ব? কাৰেক্ট হ'ব। হুইচ এমং দ্য ফলোয়িং ইজ এ ট্ৰেডিশ্যনেল মাৰ্চিয়েল আৰ্ট অফ মণিপুৰ, কোনটো হয়? য়েছ, থাংটা হ'ব। নেক্সট, কৰম পূজা ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং। কৰম পূজা গুড হাৰ্ভেষ্ট হয়নে? কোনে পালন কৰে? কমেণ্ট কৰি জনাওক। চাওক, আমাৰ যিখিনি অসমৰ ফেষ্টিভেল আছে, অসমৰ যিখিনি কালচাৰ আছে, সেইবোৰতো ভালদৰে কভাৰ কৰা হৈ আছে, আপোনালোকে এবাৰ চাব। আৰু নৰ্থ ইষ্টৰ যিমানখিনি আছে বাকী সেইখিনি আমি লাহে লাহে কৰি থাকিম। গতিকে এই চিৰিজটো ফ'ল' কৰিব, আৰু যিসকলৰ চিলেবাছত আছে সকলোৰে কাৰণে ছেমেই হয়। মই সেইকাৰণে কোনো এক্সাম স্পেচিফিকেলি দিয়া নাই ইয়াতে, ঠিক আছে। আৰু যদি আপোনালোকে PDF-সমূহ ল'ব বিচাৰে, ভালদৰে কুৱেশ্যন কৰিব বিচাৰে, কনচেপ্টবোৰ ল'ব বিচাৰে, তেনেহ'লে কণ্টেক্ট কৰিব পাৰে। থেংক ইউ, আমি আকৌ লগ পাম।